নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপুনি গাহৰি দাঁতৰ তাবিজ আপুনি কেনেকৈ প্ৰস্তুত কৰিব আৰু গাহৰি দাঁতৰ তাবিজ আপুনি যদিহে ধাৰণ কৰে তাৰ পৰা আপুনি কেনেধৰণৰ সুবিধা লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হয় মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য গাহৰি দাঁত। গাহৰি দাঁতক আপুনি যদিহে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে তাৰ পৰা আপুনি যথেষ্ট লাভালাভ কৰিব পাৰিব। প্ৰাণীৰ শৰীৰৰ অংগসমূহ তান্ত্ৰিক কামত বিশেষভাৱে ব্যৱহাৰ কৰা হয়, যেনে মেকুৰীৰ নোম, ফেঁচাৰ নখ, সিংহৰ নখ, গাহৰি দাঁত। এনেবোৰ তান্ত্ৰিক কামত এই বস্তুবোৰৰ গুৰুত্ব অতি বেছি। সেইকাৰণে এই বস্তুবোৰৰ দামো বহুত লাখ টকাৰ ওপৰত নিৰ্ভৰ কৰে। গাহৰি দাঁত বুলি ক'বলৈ যাওঁতে এই গাহৰিটো বনৰীয়া গাহৰি হোৱাটো অত্যন্ত প্ৰয়োজন। বনৰীয়া গাহৰিৰ এটা দাঁতৰ মূল্য 20-25 লাখলৈও হ'ব পাৰে বুলি অনুমান কৰা হয়। আচলতে বনৰীয়া গাহৰিৰ দাঁতৰ এই দাম হোৱাৰ কাৰণৰ আঁৰত বহুতো ৰহস্য লুকাই আছে, য'ত আপুনি আপোনাৰ সফলতা লাভ কৰিব পাৰে। গাহৰি দাঁতেৰে নিৰ্মিত যি তাবিজ, সেই তাবিজ ধাৰণ কৰিলে ব্যৱসায়তো যথেষ্ট লাভৱান হ'ব পাৰে বুলি বিশ্বাস কৰা হয়, কাৰণ ইয়াত তন্ত্ৰ প্ৰয়োগ কৰা হয়। ব্যৱসায় বা কৰ্মক্ষেত্ৰত এই গাহৰি দাঁতেৰে নিৰ্মিত যি তাবিজ যদি ইয়াক সঠিক কামত ব্যৱহাৰ কৰা হয় তেন্তে আপুনি ইয়াৰ পৰা সঠিক নিয়মেৰে ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ পৰা আপুনি যথেষ্ট লাভান্বিত হ'ব পাৰিব। আৰু যিসকলে এই কথা বিশ্বাস কৰে সেই বিশ্বাসী লোকসকলে যি তাবিজ তাত তেওঁলোকে যিকোনো মূল্য দিবলৈ সাজু থাকে। কিন্তু আপোনালোকে কিছুমান কথা জনাটো অত্যন্ত প্ৰয়োজন। এটা জন্তুক হত্যা কৰি সেই বস্তুৰে তন্ত্ৰৰ কামত ব্যৱহাৰ কৰা উচিত নহয়। পুৰণি কালত মানুহে চিকাৰ কৰা জীৱ জন্তুৰ শৰীৰৰ সেই অংগৰে বিশেষভাৱে তন্ত্ৰক্ৰিয়া কৰিছিল। সেয়েহে এই বস্তুবোৰ পোৱাটো বিৰল আছিল, কিন্তু এতিয়া ইহঁতৰ অংগৰ বাবে চিকাৰ কৰা হৈছে, যিটো এক প্ৰকাৰৰ হিংসাত্মক কাম। আৰু এনে কৰিলে ইয়াত তন্ত্ৰই ইমান ভাল কাম নকৰে। চিকাৰ কৰা জীৱ জন্তুৰ শৰীৰৰ অংগবোৰ প্ৰাকৃতিকভাৱে মৃত্যু হোৱা জীৱ জন্তুৰ যি অংগ, ইয়াৰ মাজত বহুতো পাৰ্থক্য আছে, যাৰ ফলত যিবোৰ চিকাৰ কৰা জীৱ জন্তু সেই অংগক আপোনালোকে তন্ত্ৰক্ৰিয়া কৰিলেও ইয়াৰ পৰা আপুনি ইমান সুফল লাভ নকৰে। যদিহে সি প্ৰাকৃতিকভাৱে মৃত্যু হৈছে তেন্তে সেই বস্তু আপোনালোকে প্ৰয়োগ কৰিলে ইয়াৰ পৰা আপোনালোকে যথেষ্ট সুফলাফল লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে জানি লওক যে শুকৰ দন্ত মানে গাহৰি দাঁত। গাহৰিক বৰাহ বুলিও কোৱা হয়। এক প্ৰকাৰে এই নিন্দা কৰা প্ৰাণীৰ যদিও তন্ত্ৰ আৰু আধ্যাত্মিকতাত ইয়াৰ বিশেষ গুৰুত্ব বিশেষভাৱে আছে বুলি ধৰা হয়। ভগৱান শ্ৰীবিষ্ণুৱে নিজেই বৰাহৰ অৱতাৰ লৈ পৃথিৱীক পাতালৰ পৰা উদ্ধাৰ কৰিছিল। বশীকৰণৰ ক্ষেত্ৰত এই বনৰীয়া গাহৰি দাঁতৰ লগত যি তাবিজ ব্যৱহাৰ কৰিব তাত ইয়াৰ ব্যৱহাৰ কৰা হয় ব্যৱসায় বৃদ্ধিৰ বাবেও আৰু ভূত প্ৰেতক দূৰ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। সেই তাবিজ পিন্ধিলে কোৱা হয় কুকৰ্মত কোনো প্ৰভাৱ নপৰে আৰু সকলোতে লাভ আৰু জয় লাভ কৰে। এতিয়া আপোনালোকে জানি লওক যে গাহৰি দাঁতৰ পৰা আপোনালোকে কেনেকৈ তাবিজ বনাব। গাহৰি দাঁতৰ যাদু তেতিয়াহে সফল হ'ব যেতিয়া আপুনি এই দাঁতটো ক'ৰবাৰ পৰা প্ৰাকৃতিকভাৱে যদি আপুনি লাভ কৰে
অৰ্থাৎ দাগটো পাবলৈ আপুনি কোনো কাৰণতে সেই জন্তুটোক হত্যা কৰিব নালাগিব। ব্যৱহাৰকাৰীও যত্ন ল'ব লাগিব যে দাঁতটো ভাঙিব নালাগে, অন্যথা ফলাফল শুদ্ধ যেন নালাগিব। আপুনি সেই গাহৰি দাঁতটো যদি আপুনি প্ৰাকৃতিকভাৱে লাভ কৰিছে তাৰ পিছত পিন্ধিব লাগে, তেতিয়া আপুনি প্ৰকৃতভাৱে আপুনি ইয়াৰ সুফলাফল লাভ কৰিব। এতিয়া আপোনালোকে জানি লওক যে গাহৰি দাঁতৰ পৰা যি উপকাৰিতা সেই বিষয়েও জানি লওক। যদি আপুনি হিংসাৰ অবিহনে সহজে পায় তেন্তে ইয়াক ব্যৱহাৰ কৰি বহুতো সুবিধা লাভ কৰিব পাৰে। যেনে তাবিজ বনোৱাৰ আগতে সদায় শুভ সময়টো মনত ৰাখিব লাগিব। গাহৰি দাঁতৰ তাবিজৰ উপকাৰিতাৰ বিষয়ে জানি লওক। কিছুমান জ্ঞানী লোকেও গাহৰি দাঁতৰ লগত বশীকৰণ ব্যৱহাৰ কৰে বুলি কোৱা হয়। যদি আপুনি গাহৰি দাঁতটো শুদ্ধি কৰাৰ পিছত আপোনাৰ লগত ৰাখে তেন্তে ইয়াক ব্যৱহাৰ কৰা ব্যক্তিজনৰ প্ৰভাৱ স্বয়ংক্ৰিয়ভাৱে বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ প্ৰমাণো আপুনি হাতে হাতে দেখিবলৈ পাব। দশক ধৰি কোনো সমাজত শিশুক কুদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ গাহৰি দাঁতেৰে নিৰ্মিত তাবিজ অৰ্থাৎ নকেট পিন্ধাই দিয়া হৈছিল। যদি কোনোবাই অতি ভয় কৰে তেন্তে এই গাহৰি দাঁতৰ নকেট সেই ব্যক্তিজনক পিন্ধাই দিয়া হৈছিল আৰু তেতিয়া সেই ব্যক্তিজনে কোনো কাৰণতে ভয় নকৰিছিল। যদি কোনোবাই বাৰে বাৰে বেয়া দৃষ্টিৰ অনুভৱ কৰে তেন্তে গাহৰি দাঁতৰ এই নকেট ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ সহায়ত শত্ৰুক দমন কৰিবও পাৰিছিল। লগতে ইয়াৰ সহায়ত শত্ৰুক দমন কৰিব পাৰিব। আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰতো গাহৰি দাঁতৰ উপকাৰিতা অতি বেছি। গাহৰি দাঁতেৰে বনোৱা যি নকেট অৰ্থাৎ যি তাবিজ, সেই ব্যক্তিক সেই তাবিজ ব্যৱহাৰ কৰক আৰু আপুনি সকলো বন্ধনৰ পৰা দুখমুক্ত হওক। যদি এজন ব্যক্তিয়ে তেওঁৰ ঘৰত অশান্তি অনুভৱ কৰিছে, লগতে তেওঁ টকা পইচা সঞ্চয় কৰিব পৰা নাই, যদি তেওঁক শত্ৰুৱে বাৰে বাৰে অশান্তি দি আছে বা ঘৰত বা ব্যৱসায়ত কুদৃষ্টি পৰি আছে, অৰ্থাৎ যদি তেওঁ ইয়াত সফলতা লাভ কৰিব পৰা নাই, এই গাহৰি দাঁতৰ যি তাবিজ অৰ্থাৎ যি নকেট নিজক ব্যৱহাৰ কৰাৰ পিছত সেই সকলোবোৰ ধ্বংস হৈ যায়। আপুনি অনুভৱ কৰিব যে এই সকলোবোৰ নিজেই সলনি হৈ গৈ আছে। আৰু যদি কোনোবাই অনুভৱ কৰে যে তেওঁৰ ওপৰত কলা যাদু ব্যৱহাৰ কৰিছে তেন্তে এনে ক্ষেত্ৰতো এই গাহৰি দাঁতৰ যি তাবিজ তাক আপুনি ব্যৱহাৰ কৰিলে ইয়াৰ পৰা আপুনি সুফলাফল লাভ কৰিব। এতিয়া আপোনালোকে জানি লওক যে এই তাবিজ শুদ্ধি কৰাৰ যি উপায় এজন জ্যোতিষৰ পৰা শুভ সময় আৰু শুভ দিন জানি লওক আৰু সেই সময়ত সঠিকভাৱে আপুনি এই গাহৰি দাঁতৰ নকেট অৰ্থাৎ তাবিজক আপুনি শুদ্ধি কৰি লওক। ইয়াক আপোনালোকে খুব ভালকৈ পৰিষ্কাৰ কৰি ল'ব, তাত যাতে কোনো ধৰণৰ মলি নাথাকে। তাৰপিছত গাহৰি দাঁতটো আগত ৰাখি পঞ্চোপাচাৰ পূজা কৰিব আৰু লগতে ভগৱান বিষ্ণুক পূজা কৰিব। তাৰপিছত আপুনি যিমান পাৰে খুব ভালকৈ ইয়াৰ সঠিক মন্ত্ৰ জপ কৰিব। তাৰপিছত আপুনি সঠিকভাৱে ধাৰণ কৰিব। এতিয়া আপোনালোকে সেই যি মন্ত্ৰ, সেই মন্ত্ৰৰ বিষয়ে আপোনালোকে জানি লওক। কিন্তু আপোনালোকে এই মন্ত্ৰ 7 বাৰ জপ কৰিব লাগিব। এই মন্ত্ৰ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। যদি পাৰে আপোনালোকে এই মন্ত্ৰটো আপোনালোকে স্ক্ৰীনশ্বট ৰাখি থ'ব পাৰে, নহয়তো আপোনালোকে লিখি ৰাখিব পাৰে। এই গাহৰি দাঁতৰ তাবিজক শুদ্ধি কৰি লোৱাৰ পিছত এখন কাপোৰে বান্ধি আপুনি নিজৰ লগত ৰাখিব পাৰে, নতুবা ইয়াক আপুনি আপোনাৰ গলত ধাৰণ কৰিব পাৰে। যদি আপুনি ইয়াক ধাৰণ কৰিব বিচাৰে তেন্তে আপুনি কোনো সোণাৰীৰ ওচৰত গৈ ইয়াক আপোনালোকে
তামৰ দ্বাৰা আপুনি এটা নকেট ছিষ্টেম কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে ইয়াক ধাৰণ কৰক। যদি ঘৰখনত বাৰে বাৰে বেয়া দৃষ্টি পৰি আছে বা তেনে সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে এই গাহৰি দাঁতৰ তাবিজে সেই ঘৰখনৰ দুৱাৰৰ ওপৰত ওলোমাই থ'ব, যেনেদৰে ঘোঁৰাৰ নাল ব্যৱহাৰ কৰা হয়। তেন্তে ইয়াৰ দ্বাৰা সুৰক্ষা পোৱা যাব। যদি অপ্ৰয়োজনীয়ভাৱে টকা খৰচ হৈ আছে, তেন্তে গাহৰিৰ দাঁত শুদ্ধি কৰি আপুনি আপোনাৰ যি ঠাইত টকা পইচা ৰখা যায় সেই ঠাইত আপুনি ইয়াক খুব সযতনে ৰাখক। যদি কোনোবাই বাৰে বাৰে বেয়া চকুৰ সন্মুখীন হৈ আছে, তেন্তে আপোনালোকে এই গাহৰি দাঁতৰ আপোনালোকৰ গলত ধাৰণ কৰক। বহু সময়ত দেখা গৈছে যে কোনো কাৰণ নোহোৱাকৈ পতি পত্নীৰ মাজত হাই কাজিয়া হৈ থাকে আৰু কাৰণ জনা নাযায়। বেয়া দৃষ্টিৰ প্ৰভাৱতো এনে হোৱা সম্ভাৱনা থাকে। এনে পৰিস্থিতিত গাহৰি দাঁতৰ যি তাবিজ, ইয়াক আপোনালোকে বিচনাৰ তলত ৰাখিব লাগে। ইয়াৰ ফলত আপোনালোকৰ কোনো সমস্যা নহয়। ইয়াৰ পৰা আপুনি উপকৃত অনুভৱ কৰিব। যদি কোনোবাই অনুভৱ কৰে যে তেওঁলোকৰ ঘৰত ভূত পেটৰ কিছু প্ৰভাৱ পৰিছে আৰু ঘৰত সকলোৱে ভয় খাই আছে, তাৰ বাবে আৰু বাৰে বাৰে অসুস্থ হৈ পৰিছে, তেন্তে এনে পৰিস্থিতিত আপুনি আপোনাৰ ঘৰৰ চাৰিওফালৰ চুকত গাহৰি দাঁত পুতি ৰাখক। তাৰপিছত গোটেই ঘৰখনক এই গাহৰি দাঁতৰ প্ৰভাৱে গোটেই ঘৰখনক যথেষ্ট নিৰাপদ ৰাখিব। যদি ঘৰৰ দুৱাৰখন দক্ষিণ দিশত থাকে আৰু ইয়াৰ বাবে পৰিয়ালৰ লোকে অসুবিধা পাই আছে, তেন্তে এনে পৰিস্থিতিত গাহৰি দাঁতত ৰঙা কাপোৰেৰে বান্ধি দুৱাৰৰ ওপৰত ওলোমাই থ'ব লাগে। এতিয়া আপোনালোকে বিশেষভাৱে জানি লওক যে এই গাহৰি দাঁতক শুদ্ধি কৰা কেইটামান বিশেষ দিন আছে। সেই দিনকেইটা হৈছে দীপাৱলীৰ নিশা, লগতে ফাকুৱাৰ নিশা, যিদিনাখন ফাকুৱা মহোৎসৱ পালন কৰা হয়, লগতে নৱৰাত্ৰিৰ দৰে যিকোনো শুদ্ধ দিনত এই মন্ত্ৰ আপোনালোকে 7 বাৰ জপ কৰি আপুনি আপোনাৰ ঘৰত ব্যৱহাৰ কৰা বা আপুনি নিজৰ কাৰণে ব্যৱহাৰ কৰা যি গাহৰি দাঁত, তাক আপুনি শুদ্ধি কৰি ল'ব লাগে। এতিয়া আপোনালোকে বিশেষভাৱে জানি লওক যে গাহৰি দাঁতৰ পৰা উপকাৰ লাভ কৰিবলগীয়া বিশেষ কেইটামান বিষয় জানি লোৱাটো অত্যন্ত প্ৰয়োজন। 1 নম্বৰ, গাহৰি দাঁতৰ এই তাবিজটো পিন্ধিলে আপুনি ভয়ৰ পৰা মুক্তি পাব। এজন ব্যক্তিৰ ওপৰত বেয়া বতাহৰ যি প্ৰভাৱ, সেই প্ৰভাৱ নপৰিব। 2 নম্বৰ, আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু ইয়াৰ পৰা আপুনি অভিজ্ঞতা লাভ কৰিব। 3 নম্বৰ, শত্ৰুক দমন কৰিবলৈ এই দাঁত ব্যৱহাৰ কৰা হয়। 4 নম্বৰ, টকা পইচাৰ অভাৱ দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। 5 নম্বৰ, কোনো আসুৰিক শক্তি যদি বাৰে বাৰে আপোনাৰ ঘৰখনক আমনি কৰি আছে, তেন্তে ইয়াত এই দাঁত ব্যৱহাৰ কৰা হয়। 6 নম্বৰ, ইয়াক তন্ত্ৰবন্ধনৰ পৰা মুক্তি পাবৰ বাবে এই দাঁত ব্যৱহাৰ কৰা হয়। 7 নম্বৰ, কোনো ঠাইত বশীকৰণৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। আৰু 8 নম্বৰ, যদি আপোনাৰ ঘৰত কোনো নেতিবাচকতাৰ বাবে অশান্তি হৈ আছে, তেন্তে এই দাঁত বিশেষভাৱে ব্যৱহাৰ কৰা হয়। এই আছিল এই ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া গাহৰি দাঁতৰ পৰা আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।